শিক্ষকৰ পবিত্ৰ বৃত্তিত কালিমা সানিলে উজ্জ্বল দাৰিকে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ শিৱসাগৰৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে পোহৰলৈ শিৱসাগৰ জিলাৰ দিচাংমুখত শিক্ষকৰ জঘন্য কাণ্ড শিক্ষক উজ্জ্বল দাৰিকৰ বিৰুদ্ধে বহু কেইগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক দাবী ধমকিৰে প্ৰস্ৰাৱগাৰলৈ যাবলৈ বাধ্য কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ উদয়জ্যোতি প্ৰাথমিক বিদ্যালয় এজন ছাৰজনে কিবা আমাৰ ছালজনীক বাথৰুমলৈ মাতিছিলে তাৰপিছতে ছালজনীয়ে নাজানোজা কৈছিলে তাৰপিছত ছালজনীক একদম ধমকি দিলে আহিছে না নাহা বুলি তাৰপিছত ছালজনী গ'ল ছালজনী যোৱাৰ পিছত হাতখনত ধৰি পেলাই তাৰপিছত বুকুত টিপিকি দিলে তাৰপিছত ছালজনীয়ে পৰা ঘৰত গৈ ক'লেগৈ কোৱাৰ পিছত আমি আহি হেড ছাৰক আপত্তি দিলোঁ হেড ছাৰৰ পৰা কথাটো ইমান গুৰুত্ব নিদিলে তাৰপিছত নিদিয়া দেখি আমি আকৌ ভিডি পাতিক আমি জনালোঁ কাগজ দিলোঁ তিনিঘৰ পৰীক্ষক গোট খাই লৈ আমি ভিডি পাতি কাগজখন দিলোঁ তাৰ ভিডি পাতিয়ে বিচাৰ কোচা কৰি মেলি ক'লে যে সেই ছাৰজন এতিয়া বোলে সদৰ থানাত ধৰিলে বোলে তেতিয়াহ'লে বোলে মানুহজনী এনেকৈ বোলে মেডিকেলত পৰি আছে বোলে তেতিয়াহ'লে আপোনালোকে কিবা এটা কওক বোলে মিট মাত কয় নে কি কয় কওক সেনেকৈ বুলি ক'লে তাৰপিছতে মিট মাত আমি বোলো নকওঁ মিট মাত আমি কেলৈ এজনী ছোৱালী আমি বিকিব নোৱাৰোঁ সন্মান বিকিব নোৱাৰোঁ আমি ছোৱালীজনী ঘূৰাই নাপাওঁ আমাৰ ছোৱালী এনেকৈ কেলৈ কৰিলে ছাৰজনে এজনী নহয় কেইবাকেইজনী ছোৱালী এনেকুৱা কেলৈ কৰিলে তিনিজনী কৰিলে তাৰ আগতো কৰিলে বাৰু সেইকেইজনী বাৰু ভিডি পাতিয়ে তাৰপিছত মিলাপ্ৰীতি কৰি থৈ দিলে কথাটো মাষ্টৰজনৰ নাম উজ্জ্বল দায়িক আগৰ পৰা কৰি আছে কিন্তু মানুহে লুকাই লুকাই থৈ দিছে আমি নাজানো কিন্তু আমাৰ ছোৱালীয়ে কৈ দিছে আমি মানে এতিয়া ছাৰহঁতক গোচৰ দিছোঁ ভিডি পাতিক গোচৰ দিছোঁ তাৰপিছতে ভিডি পাতিয়ে কি কৰিলে একো আলোচনা নোহোৱাকৈ মানে কথাটো মানে গোপনে একো নকৰিলে মানে একোতো নজনালে তাৰপিছত ক'লে যে সদৰ থানাত বোলে ছাৰজনক বোলে ধৰি ৰাখি থৈ দিছে সেইবুলি ক'লে আমি একো প্ৰমাণ পত্ৰ নাপালোঁ প্ৰমাণ পত্ৰ একোৱে নাপালোঁ আমাক নেদেখালে সদৰ থানাত ধৰি থৈছোঁ বুলি বোলে 4 ঘণ্টা আছে জেললৈ যাব বুলি ক'লে উশাহতি কৰিছে মোৰ মানুহটো এতিয়া বাহিৰত থাকে মই মানুহটো এতিয়া মাতিছোঁ মানুহটো আহি আছে এজাহাৰ এতিয়া দিছোঁ থানাত তাৰপিছতে মোৰ মানুহটো মাতিছোঁ মানুহটো আহি পাবলৈও তাহাঁতি শান্তি দিয়া নাই মানে চহীটো লাগে ছাত্ৰীগৰাকীয়ে পিতৃ মাতৃক সমস্ত ঘটনা বিৱৰি কোৱাত পিতৃ মাতৃয়ে গাঁওৰক্ষী বাহিনীক ঘটনা সন্দৰ্ভত অৱগত কৰে বিগত 23 জুনৰ দিনা এই ঘটনা সংঘটিত হৈছিল যদিও 5 দিনহে পোহৰলৈ আহে এই ঘটনা 24 জুন তাৰিখে পিতৃ মাতৃক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে সমগ্ৰ ঘটনা গাপ দিয়া বুলি অভিযোগ উত্থাপন হৈছে ঘটনাটো সংঘটিত কৰি জঘন্য শিক্ষক উজ্জ্বল দাৰিক পলাই ফুৰিছে বুলি খবৰ পোৱা গৈছে সমগ্ৰ ঘটনাক লৈ পৰিয়ালৰ লোকে শিৱসাগৰ জিলাৰ দিচাংমুখ থানাত বৰ্তমান এজাহাৰ দাখিল কৰিছে আৰক্ষীয়েও পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈকে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নৱউদিত সমাজ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি ফৰিদ ইছলামৰ দাবী দোষী শিক্ষকগৰাকীক উচিত শাস্তি বিহাৰ লগতে ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব উদয়জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ উজ্জ্বল দায়ী নামৰ শিক্ষকজনে কেইবাগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ ঘটনা তেওঁলোকৰ পৰিয়ালবৰ্গই আমাক অৱগত কৰে আৰু উক্ত ঘটনা খবৰ পাই আমি দিচাংমুখ থানা আৰক্ষী চকীলৈ আহিছোঁ পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আমাৰ ফালৰ পৰাও CWC DCPও আৰক্ষী অধীক্ষক মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে থানা ফালৰো আমাৰ নিজাববীয়াকৈ গোচৰ দিম কথা হৈ গ'ল এগৰাকী যুৱতী কিশোৰীক বুকুত হাত দিয়া গালত চুমা কৰা অধিকাৰ তেওঁ ক'ত পালে আৰু ঘটনাটো 3-4 প্ৰায় সোমবাৰে ঘটনা বুলি হৈছে আমি পৰিয়ালৰ লোকে অৱগত কৰিছে আৰু প্ৰধান শিক্ষক মহোদয়জনে আলোচনা কৰিছে বোলে তেওঁ কি অধিকাৰ পালে এতিয়া পক্সো গোচৰ এটা যে আউটত এজন ব্যক্তি পৰাৰ পিছত আলোচনা কৰাৰ অধিকাৰ তেওঁ কোনো দিলে সেইকাৰণে তেওঁকো তদন্ত আউটলৈ আনিব লাগিব এই বিষয়ে আমি জিলা শিক্ষা বিষয়ত আমি আলোচনা কৰিম আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ মাষ্টৰজনে ক'ৰবাত ছুটি লৈ বোলে ক'ত সোমাই আছে বুলি শুনিছোঁ 24 ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ নহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ আমাৰ বিশ্বাস আছে কাৰণ আজিলৈকে তেনেকুৱা ঘটনা হোৱা নাই চাইল্ডৰ ক্ষেত্ৰত তেওঁলোকে এক্সকিউজ কৰিছে বুলি আৰু এই ঘটনাটোৰ প্ৰধান শিক্ষক মহোদয়জনে আলোচনা কৰিলে তেওঁকো তদন্ত আউটত আনি CWCক আমি অনুৰোধ জনাওঁ ইতিমধ্যে CWCক মই ফোন যোগে অৱগত কৰিলোঁ ইয়াৰ পিছত গৈ মই CWCক লিখিত আকাৰে অভিযোগ দাখিল কৰি তেওঁকো তদন্ত আউটত আনিবলৈ অনুৰোধ জনাম আৰু আৰক্ষী প্ৰশাসন অনুৰোধ জনাইছোঁ কঠোৰকৈ কঠোৰ
যাতে চাৰ্জশ্বিট তৈয়াৰ কৰি পেলাই তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰে যাতে। তথ্য অনুসৰি শিৱসাগৰ জিলাত 2023 চনৰ পৰা চলিত বৰ্ষলৈকে 590গৰাকী কিশোৰী যৌন নিৰ্যাতনৰ ফলত অন্তঃসত্ত্বা হ'বলগীয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।